আমি আচলতে এই মুহূৰ্তত ঠাৱনি নোপোৱা পানীৰ মাজত আছোঁ। এখন ভুঁই আছে, আমি আপোনালোকক দেখুৱাইছোঁ। আৰু আমি আমাৰ সামৰ্থ্য অনুসাৰে এটা অতি ভিতৰুৱা অঞ্চল লৈ দুবটলমান পানীৰ বটল, অকণমান খাদ্য সামগ্ৰী লৈ যি পাৰোঁ আচলতে সেইসকল লোকক সহায় কৰিবলৈ আহিছোঁ। এই অঞ্চলটোলৈকে আচলতে বিধায়কগৰাকী আহিছিলে। এইটো দক্ষিণ ব্ৰহ্মপুত্ৰ অঞ্চল, পশ্চিম ব্ৰহ্মপুত্ৰ অঞ্চল। আৰু এই পশ্চিম ব্ৰহ্মপুত্ৰ অঞ্চললৈ যেতিয়া তেওঁ বিধায়কগৰাকী আহিছিলে, দেৰগাঁও সমষ্টিৰ মৃদুল কুমাৰ দত্ত, তেওঁ এখন নাৱৰ ওপৰত চকী লৈ পেলাই তেওঁ চকীৰ ওপৰত বহি এইসকল বানাক্ৰান্তৰ খবৰ ল'বলৈ আহিছিলে আৰু তেওঁ পুত্ৰক পঠাইছিলে। কিন্তু এইসকল বানাক্ৰান্তৰ কাষত এতিয়ালৈকে এটোপাল বিশুদ্ধ খোৱাপানী আহি পোৱাহি নাই, অকণমান খাদ্য সামগ্ৰী আহি পোৱাহি নাই। যিসকল বেচৰকাৰী প্ৰতিষ্ঠান আছে বা যিসকল সুহৃদয়বান লোক আছে, সেইসকলে যি পাৰে তেওঁলোকে সহায় কৰিবলৈ চেষ্টা কৰিছে। কিন্তু এই ভিতৰুৱা অঞ্চলটো আমি য'ত গৈ আছোঁ আচলতে কোবাল বুলি কোৱা হয় অঞ্চলটোক। আৰু তাৰো ভিতৰত আমি যাম। যিকেইটা অঞ্চল আছিলে, কি আছিলে অঞ্চলকেইটা? পশ্চিম ব্ৰহ্মপুত্ৰ অঞ্চলৰ কোবাল, মামৰণি, বৰকুৰণি, পুলিকুৰণি, বালিদৰা, উভতা এই অঞ্চলবিলাক পানীত এটা ভয়াৱহ পৰিস্থিতি হৈ আছে। আৰু যিজন দেৰগাঁও সমষ্টিৰ অকৰ্মণ্য বিধায়ক বুলি মই কৈছোঁ, তেখেতক উচ্চ শিক্ষিত ব্যক্তি হিচাপে কলেজৰ এজন অৱসৰপ্ৰাপ্ত লেকচাৰ হিচাপে আমি ভাল পাইছিলোঁ ব্যক্তিগতভাৱে। মই কালিলৈকে তেখেতৰ বিৰুদ্ধে এটা শব্দ লিখা নাছিলোঁ। আৰু পৰহিদিনা কি হৈছিলে, তেওঁ পুতেক আহিছিলে ৰাইজক খবৰ ল'বলৈ, আমি ভাল পাইছোঁ। যিখন গাঁৱলৈ আহিছিলে, বৰকুৰণি বুলি এটা এলেকালৈ আহিছিলে পুতেক। তাৰপৰা পুতেকক ৰাইজে প্ৰশ্ন কৰিলে যে আপুনি যে আহিছে অকল খবৰ লৈ পেলাই দেখা দি গ'লেই হ'ল নেকি, আমাক কিবা এটা সহায় নকৰে নেকি, পানীত ডুবি আছোঁ। যদি এনেকৈ সহায় নকৰে, মোৰ নাম ল'লে সেই মানুহখিনিয়ে আমুকক কৈছোঁ মেডিয়া লৈ আহিব, আমি নিউজ কৰাম। তেতিয়া বাপেকৰ অকৰ্মণ্যতা ঢাকিবলৈ গৈ পিতেকে মোক সমালোচনা কৰিছে মানুহৰ আগত, যিজন ল'ৰাক মই আচলতে চিনিয়ে নাপাওঁ। মই কালি সেইকাৰণে ফেচবুক পোষ্টত মই লিখিছোঁ, মৃদুল দত্ত ডাঙৰীয়াক মেনশ্যন কৰি, যে আপোনাৰ তেখেতৰ পুত্ৰৰ কথা লিখিছোঁ, আপোনাৰ পুত্ৰক শিকাই দিব সোণৰ চামুচ মুখত জন্ম লৈ পেলাই জন্ম হোৱা ল'ৰা শৰৎ সৌৰভ নহয়, এখন উৰুখা পজাৰ পৰা ওলাই নিজস্ব পৰিচয় গঢ়ি ৰাইজৰ মাজত কাম কৰিছে। আৰু আপোনাৰ পুত্ৰই আপোনাৰ বিধায়কৰ পুত্ৰ হিচাপে আহিছে, কিন্তু মই সাধাৰণ যুৱক হিচাপে ৰাইজক যিখিনি পাৰোঁ সহায় কৰিছোঁ। মোৰ খেতি মৰি গৈছে 2 বিঘা 3 বিঘা, মোৰ ঘৰত আঁঠুলৈকে পানী আছে। তাৰ মাজতো ৰাতি 11টা বজালৈকে ৰাইজৰ কামত লাগি আছোঁ। প্ৰথম এই অঞ্চলটোত 100 ঘৰ মানুহক বীৰ লাচিত থানাৰ তৰফৰ পৰা আমি ৰিলিফ দিছোঁ। এতিয়া মূল কথাটো হ'ল, এইখিনি মানুহে একো পোৱা নাই নেকি খাবলৈ? চৰকাৰী পক্ষৰ পৰা একো এটা ফুটকণো পোৱা নাই। বীৰ লাচিত থানা অসমৰ ফালৰ পৰা এই অঞ্চলৰ 100 ঘৰ মানুহক কালি পৰহি ৰিলিফ মই দিছোঁ। হয়, আমি এতিয়া আগুৱাই যাম আচলতে ভূঁইখন লৈ। এই পশ্চিম ব্ৰহ্মপুত্ৰৰ আচলতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এতিয়াও পানীত ককবকাই আছে। তেওঁলোকৰ যি দুৰ্দশাৰ অন্তহীন ছবি, সেই দুৰ্দশাৰ অন্তহীন ছবিখন আমি দেখুৱাম। এই দুৰ্যোগৰ সময়ত আচলতে বিধায়কগৰাকীয়ে সক্ৰিয় হৈ যিধৰণে কাম কৰিব লাগিছিল, কোনো ধৰণৰ কাম কৰিব পৰা নাই। আৰু আমি গৈছোঁ সেই অঞ্চলটোৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাম। সেই অঞ্চলৰ ৰাইজে বৰ্তমান সময়ত কেনেধৰণে আছে। আৰু আটাইতকৈ আচৰিত হ'ব আপোনালোকে জানি, ইয়াতে সাপৰ পৰা আৰম্ভ কৰি পোক পতংগৰ পৰা আৰম্ভ কৰি কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে আচলতে আমি বুজাব নোৱাৰোঁ। আৰু সেই পেথেটিক কণ্ডিশ্যনটো সেইসকল ৰাইজৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু এনেকুৱা এটা পৰিৱেশৰ মাজত আচলতে বানাক্ৰান্তসকলৰ কাষত যিদৰে বিধায়কগৰাকী থিয় হ'ব লাগিছিল, সেইদৰে কিন্তু থিয় হ'ব পৰা নাই। আমি অনুৰোধ জনাইছোঁ আপোনালোকক যে চৰকাৰেই হওক বা বিধায়কগৰাকীয়ে হওক, চৰকাৰী পক্ষই এইসকল বানাক্ৰান্তক ক্ষতিপূৰণেই নহয়, যি ধৰণে পাৰে এই সময়খিনিত তেওঁলোকক যুঁজিবলৈ অকণমান সাহস দিয়ক। যদি আপোনালোকেই তেওঁলোকৰ কাষত নাথাকে, তেতিয়াহ'লে কোন থাকিব? অনুগ্ৰহ কৰিছোঁ, আমি অকণমান তেওঁলোকৰ কাষত থিয় হওক আৰু আমি তেওঁলোকৰ কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে সেয়া আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।